যেতিয়া আমি হেলদি কিছুমান বস্তু খাওঁ আমাৰ কিন্তু প্ৰব্লেমবোৰ তেনেকৈ থাকি যায় ভাগৰুৱা ভাব গ্যাছ এচিডিটি এইবোৰ হৈয়ে থাকে এই ভিডিঅ'ত তিনটা বস্তু কথা ক'ব বিচাৰো মই আমি হয়তো 90% মানুহে এইবোৰ খাওঁ আৰু অকল খোৱাই নহয় এইবোৰ হেলদি বুলিও ভাবো এনেকৈ খোৱা হয় যে তাৰ পৰা নিউট্ৰিশনটো একো নাপাওঁই গ্যাছ এচিডিটি এইবোৰ বাঢ়ি যায় আমি সেই একেবোৰে বস্তু আমি যদি শুদ্ধ পদ্ধতিত খাওঁ তেতিয়াহ'লে ব্লাড সুগাৰৰ পৰা কোলেষ্ট্ৰল কেঞ্চাৰলৈকে এনেকুৱা সকলো প্ৰব্লেমত প্ৰফিট হ'ব ৰুটি আমি ৰুটি প্ৰায় সকলো মানুহেই খাওঁ ৰুটিটো ভাৰতীয় মানুহৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈ আহিছে আৰু বহুত আগৰ পৰাই আজিকালি দেখা যায় ৰুটি খোৱাৰ পিছত বহুত মানুহৰ গেছৰ প্ৰব্লেম হয় পেটটো ফুলি যায় কিছুমানৰ টয়লেট যাব লগা হয় কিছুমানৰ আকৌ বুকু জ্বলে আপোনাৰ যদি ৰুটি খোৱাৰ পিছত এনেকুৱা সিম্পটমছ দেখা দিয়ে তেতিয়াহ'লে হ'ব পাৰে ৰুটি বনোৱাৰ সময়ত এই ভুল কৰে টাৱাত অলপ ৰুটিটো সেকি বাকিখিনি গেছত দি সেকা এইটো এটা খুব ভুল প্ৰসেছ এই ৰুটিটো দেখিবলৈ লাগে যেন ভালকৈ সিজিছে কিন্তু আসলতে এইটো আধাহে সিজিছে আপুনি ওপৰৰ পৰা এটা পাৰ্ট এৰুৱাই চালে গম পাব যে সেইটো ভিতৰত কেঁচাই হৈ আছে ভালকৈ নিখিজা ৰুটিয়ে গেছ আইবিএছ আৰু এচিডিটি নিচিনা প্ৰব্লেম কৰে যিসকল ইয়ং এজৰ বা যিসকলৰ ডাইজেষ্টিভ সিস্টেম ষ্ট্ৰং তেওঁলোকৰ প্ৰথম অৱস্থাত একো প্ৰব্লেম দেখা নিদিব পাৰে কিন্তু পিছলৈ গৈ ডেফিনেটলি প্ৰব্লেম